720 ভিতৰত 647 পাইছো। খুবেই ভাল লাগিছে, কাৰণ এইটো ভাবি ভাল লাগিছে যে মোক চাই আৰু বহুত ষ্টুডেণ্টে এইটো লাইনত যোৱাৰ কাৰণে ভাবিব, কাৰণ এইখন অঞ্চলত কোনেও মানে এনেকুৱাকে নাভাবে যে আমি পঢ়ি শুনি ভাল মানুহ হ'ব পাৰিম বা মুখত ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰিম। সেইটো চিন্তাধাৰা কোনেও নকৰে। ক্লাছ 10 বা 12 পঢ়ি কিনে সকলোৱে কি কৰে, বেলেগ কামত লাগি যায়, তো আগলৈ নপঢ়ে। তো সেইখিনি অনুভৱ কৰিব, সেইকাৰণে মোৰ বহুত ভাল লাগিছে। আৰু আজি বাগবৰ গাঁও পঞ্চায়তৰ পৰা পোন প্ৰথমবাৰৰ বাবে এইখন বাগবৰ পথাৰ, নিজ বাগবৰ আৰু বাগবৰ গাঁও, এই তিনিখন গাঁও মিলি এইবাৰ ইতিহাসৰ প্ৰথমবাৰ তেখেত বাইটি কদ্দুছ আলীয়ে নীট পৰীক্ষাত চিলেক্ট হৈছে। গতিকে এই বাইটিৰ যি ৰেজাল্ট, এই ৰেজাল্টক লৈ আমি গাঁওবাসী উৎফুল্লিত হৈছো, গৌৰৱ কৰিছো। তেখেতক আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা। বাগবৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ডাঙৰীয়ানীও সম্বৰ্ধনা জনায়। আমাৰ সৈতে বিভিন্ন এই অঞ্চলৰ স্থানীয় ৰাইজসকলেও সম্বৰ্ধনা জনায়।